যোৱাকালি মই আপোনালোকক দেখাইছিলোঁ যে আমাৰ পানী মটৰটো অলপমান অসুবিধা কৰিছিল পানী উলিওৱাত, আৰু সেইকাৰণে ডাঙৰ ল'ৰাটো স্কুল অহাৰ পাছত আমি দুয়োটাই খুলি চাওঁ ক'তনো বেমাৰটো আছে বুলি। আৰু খুলি চাই মই দেখিলোঁ যে কি ইয়াৰ ভেল্ভ দুটা মই চেঞ্জ কৰোঁ বুলি ভাবিলোঁ, কাৰণ মই এইটো এটা বৰিঙতে একেডাল পাইপতে দুটা মটৰ লগাই দিছোঁ, আৰু হয়তো কেতিয়াবা দুটা মটৰ একেলগে চলাই দিলে সম্ভৱ ইটো ভেল্ভক ইটো টানি কিনি অকণমান উইক কৰি দিব পাৰে। মইহে ভাবিছোঁ দেই, হ'ব পাৰে নহ'ব পাৰে। আৰু এইবোৰ কাম নিজে অলপ জানি থোৱাটো ভাল। কেতিয়াবা এনেকুৱা হ'ব, আপুনি বাথৰুমত সোমাই আছে আৰু হঠাৎ পানী টেংকি খতম, তেতিয়া ভাবকচোন, হাতত মোবাইল নাই, একো নাই, আপুনি দোকানৰ পৰা কেনেকৈ পানী আনিব? আপুনি যিমান পইচা থাকিলেও আপুনি সেইটো কাম কৰিব নোৱাৰিব, আনিব যাব নোৱাৰিব, কাৰণ আপোনাৰ ড্ৰেছ চেঞ্জ হৈ আছে। আৰু সেইটো কাৰণে পৰাপক্ষত এইবিলাক সৰু সুৰা কাম অলপমান শিকি থ'ব। আৰু এইটো মোৰ কাম কৰিবৰ কাৰণে অলৰেডি ৰাজীৱ ভেৰুৱা আছে, তেওঁ মোৰ প্ৰিন্সিপাল, আৰু মই ষ্টুডেণ্টহে। এইবিলাক কাম মই সেইকাৰণে কৰিবলৈ একো ভয় নকৰোঁ, কাৰণ কিবা হ'লে তেওঁ আছেই। আৰু দেখিছেনে মই কেনেকৈ কৰিছোঁ। আল্টিমেটলি মই পানী উলিয়াই দিলোঁ। মই কামটো কেনেকৈ কৰিলোঁ আপোনালোকে দেখিলে, আৰু আপোনালোকেও এই কামটো জানি থোৱাটো ভাল, নহয় জানো? আৰু এনেকৈ পানী আপোনালোকে যদি হেৰি কৰে, এনেকৈ পানী আপোনালোকে ভৰাই ল'ব। আৰু মটৰত এনেকৈ মই দুটাতে ভৰালোঁ, আপোনালোকক দেখাইছোঁ। এনেকৈ ভৰাই কিনে আপোনালোকে মটৰ চালু কৰিব। যদি তাত পানী নাথাকে, আপোনাৰ মটৰ জ্বলি যাব, এঘণ্টামানৰ ভিতৰত জ্বলি থাকিব। এয়া দেখিছে নহয়, পানী উলিয়াই দিলোঁ। ধন্যবাদ।